नमस्कार मैं मजित आपलोके चाबले आरम्भ करिছে एसामिस अनलाइन हेल्प यूट्यूब चेनेल। बंधुসকল पलकते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। बंधुসকল प्रथम खबरटी হৈছে আজি विधानसभार तृतीय दिन और विधानसभार तृतीय दिनाও उत्ताल হৈ পৰে सदन। आईনৰ ভিতৰত থাকি অসম আৰক্ষী এক্সট্ৰিম পন্থলক আৰক্ষীক গুলিয়াব বিচাৰিলে উত্তৰ পাবই। মই এই আসনত থকালৈকে সহ্য নকৰো। অপৰাধীৰ বিৰুদ্ধে সদনত এই হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ধাৰাবাহিক এনকাউণ্টাৰক লৈ চৰকাৰক জব্দ কৰিব বিচাৰিছিল বিৰোধীয়ে, কিন্তু সদনত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ ৰুদ্ৰৰূপ ধাৰণ কৰি মুখ বন্ধ কৰিলে বিৰোধীৰ। এনকাউণ্টাৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিল কংগ্ৰেছৰ চেয়াৰমেন আলীয়ে। আৰক্ষীয়ে যধে মধে গুলিয়াইছে বুলি সদনত তীব্ৰ ভাষাৰে চৰকাৰক থকাহৰকা কৰিব বিচাৰিছিল চেয়াৰমেন আলীয়ে। উত্তৰত মুখ্যমন্ত্ৰীয়ে ধীৰতাৰে কয় যে এই চৰকাৰ শূন্য সহনশীল, আৰক্ষীক গুলিয়াব বিচাৰিলে উত্তৰ পাবই। মই এই আসনত থকালৈকে সহ্য নকৰো। আৰক্ষী কোনোবাই আক্ৰমণ কৰিলে আৰক্ষীয়ে কি বহি থাকিব নেকি? মই যেতিয়ালৈকে এই আসনত থাকিম তেতিয়ালৈকে অসম আৰক্ষীক আক্ৰমণ কৰিলে কোনেও ৰক্ষা নাপায়। মই মোৰ বিভাগ দুৰ্বল কৰিব নোৱাৰো। আইনৰ ভিতৰত থাকি আৰক্ষীয়ে এক্সট্ৰিম পন্থলক বিষ পান কৰিবলৈ মই সাজু আছো। কোনো সমালোচনাই আমাক তলাব নোৱাৰে। মই নীলকণ্ঠৰ দৰে সেই সমালোচনাৰ বিষ পান কৰিম। বিধানসভাত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে কোনোবাই অসম আৰক্ষীক ট্ৰিগাৰ হেপী বুলি কৈ অসম আৰক্ষীক শেষ কৰিবলৈ চেষ্টা কৰিব পাৰে। 400ৰ পৰা 500 কোটি টকাৰ ড্ৰাগছ চলি আছে। আপোনালোকে অসম আৰক্ষীক কাম কৰাত উৎসাহ যোগাওক, এই বুলি বিৰোধীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। আনহাতে ৰকিবুল হুছেইনে কয় যে আধাতে যাতে ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ অন্ত নপৰে। সেৱন কৰাবোৰ আমাৰে ল'ৰা ছোৱালী, ৰিহবৰ ব্যৱস্থা কৰিব লাগে, কিন্তু এনকাউণ্টাৰ বেছি হৈছে। এয়া আত্মৰক্ষা নে প্ৰচাৰ সেয়া বিচাৰ কৰিব লাগে। ৰকিবুলৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে অপৰাধীৰ ৱৰ্কশ্বপ পাতি ভাল বেয়া জানিব পৰা হ'লে তেনে নহ'লহেঁতেন। পলাবলৈ চেষ্টা কৰাৰ বাবেহে আৰক্ষীয়ে গুলিয়াইছে, এই বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ আৰু কয় যে উল্টা পাঞ্জাৱ চিনেমাৰ দৰে গম নোপোৱাকৈ উল্টা অসম হৈ গৈ আছিল। আনহাতে ড্ৰাগছ সৰবৰাহত একাংশ উগ্ৰপন্থী জড়িত আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আলফা স্বাধীনে ড্ৰাগছৰ বেহা কৰা বুলি আমি কোৱা নাই। কোনোবাই ভুল ব্যাখ্যা যাতে নকৰে। আলফাই ড্ৰাগছ বেহা কৰা নাই। আনকি আলফা স্বাধীনে ড্ৰাগছ সৰবৰাহকাৰীৰ তথ্য চিনাকি কৰি আৰক্ষীক ফোন কৰিহে খবৰ দিছে। এয়া ভাল খবৰ। অসমীয়া মানুহ ইমান তললৈ নাযায়। একাংশ উগ্ৰপন্থীয়েহে কৰিছে ড্ৰাগছৰ বেহা। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে পুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষত 3গৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। জম্মু কাশ্মীৰৰ পুলৱামা ছেক্টৰত বুধবাৰে পুৱা ভাৰতীয় নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়। এতিয়ালৈকে জানিব পৰা তথ্য অনুসৰি 3টা সন্ত্ৰাসবাদী নিহত হৈছে এই সংঘৰ্ষত। আন সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান এতিয়া অব্যাহত আছে। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটো জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে ঈদৰ পূৰ্বে গো সুৰক্ষা বিধেয়কখন আনি মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে। এই মন্তব্য সাংসদ আব্দুল খালেকৰ। ঈদৰ পূৰ্বে গো সুৰক্ষা বিধেয়কখন আনি মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে। বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই উত্থাপিত গো সুৰক্ষা বিধেয়কখনক লৈ সৰব হৈ পৰিছে সাংসদ আব্দুল খালেক। ইয়াৰ দ্বাৰা নতুন তথা বৃহৎ চিণ্ডিকেট গঢ়ি উঠাৰ সম্ভাৱনীয়তাৰ কথা প্ৰকাশ কৰে আব্দুল খালেকে। সীমান্তত গুৰুৰ চোৰাং বেহা প্ৰতিৰোধত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ। বিধেয়কখনে এতিয়া উদঙাই দিছে সেই কথা। প্ৰস্তাৱিত বিধেয়কখনে যে চিণ্ডিকেট বন্ধ কৰিব নোৱাৰে সেই কথা ভাবি চাব লাগে চৰকাৰে, এই বুলি কয় সাংসদ আব্দুল খালেকে। তেওঁ কয় যে 5 বৰ্গ কিলোমিটাৰত গো হত্যা নিষিদ্ধৰ কথাটোৱে এতিয়া গো হত্যা প্ৰক্ৰিয়াটো বন্ধ কৰাৰ কথাটোকে সূচাইছে। যদি 5 কিলোমিটাৰ দূৰত্বত গো হত্যা নিষিদ্ধ হয় তেন্তে মছজিদৰ পৰা 1 কিলোমিটাৰ দূৰত্বত বিশেষকৈ নগৰ চহৰ অঞ্চলত গাহৰি মাংস বিক্ৰীৰ বন্ধৰ পোষকতা কৰে সাংসদ আব্দুল খালেকে। ঈদত যোৱাৰ এসপ্তাহ পূৰ্বেই এই বিধেয়কখন আনি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে সাংসদ আব্দুল খালেকে। কোভিডৰ ব্যৰ্থতা ঢাকিবলৈও এই বিধেয়কখনক ঢাল হিচাপে ব্যৱহাৰ কৰিছে চৰকাৰে, এই অভিযোগ উত্থাপন কৰে সাংসদ আব্দুল খালেকে। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে ভয়ংকৰ বিপদৰ দিশে গতি কৰিছে সমগ্ৰ বিশ্ব। নাচাই দিছে বিপদ সংকেত। উপগ্ৰহ চন্দ্ৰৰ বাবে পৃথিৱীত হ'ব বানৰ সংহাৰ। 2030 দশক অতি সংবেদনশীল।
পৃথিৱীৰ এক ডাঙৰ সমস্যা জলবায়ু পৰিৱৰ্তন। জলবায়ু পৰিৱৰ্তনৰ ফলত বহুতো দেশ বানপানী, গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ ভুক্তভোগী হৈছে। এনে সময়তে জলবায়ু পৰিৱৰ্তনক লৈ নাছাই কৰিছে এক বিপদৰ পূৰ্বানুমান। নাছাই কৰা এটা অধ্যয়নত কোৱা হৈছে যে ঋতুকালীন ঘটনাবোৰ পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ সৈতে সম্পৰ্কিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ দ্বাৰা কৰা অধ্যয়নটোত দাবী কৰা হৈছে যে চন্দ্ৰৰ কক্ষপথৰ এক কম্পনৰ সংযুক্ত ৰূপে পৃথিৱীলৈ বিধ্বংসী বানপানী আনিব পাৰে। এই অধ্যয়নটো 21 জুনত জাৰ্নেল অফ নেচাৰ ক্লাইমেট চেঞ্চত প্ৰকাশ কৰা হৈছিল। 2030 চনৰ পৰা বানপানী অব্যাহত থাকিব পৃথিৱীত। যেতিয়া সাগৰৰ জোৱাৰ দৈনিক গড় উচ্চ জোৱাৰৰ পৰা প্ৰায় 2 ফুট ওপৰলৈ উঠে, ইয়াক উপকূলীয় অঞ্চলত বিধ্বংসী বানপানী বুলি কোৱা হয়। এই বানপানীৰ ফলত ব্যৱসায়ৰ যথেষ্ট ক্ষতি হয়, কিয়নো পানী প্ৰায়ে ৰাস্তা আৰু ঘৰত প্ৰৱেশ কৰে, যি দৈনন্দিন জীৱনত প্ৰভাৱিত কৰে। নাছাৰ এক অধ্যয়ন অনুসৰি 2030 দেশৰ মাজভাগলৈ এই বিধ্বংসী বানপানীবোৰে স্বাভাৱিক জীৱনক নিৰন্তৰ আৰু অনিয়মীয়ভাৱে প্ৰভাৱিত কৰিব। অধ্যয়ন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেছিভাগ উপকূলীয় অঞ্চলত কমেও 1 দশকলৈ উচ্চ জোৱাৰৰ আশংকা 3 পৰা 4 গুণ বৃদ্ধি হ'ব। প্ৰতিবেদনখনে সতৰ্ক কৰি দিছে যে বানপানীয়ে গোটেই বছৰটো প্ৰভাৱিত নকৰে যদিও কেইমাহমানৰ ভিতৰতে ব্যাপক প্ৰভাৱ পেলাব। নাছাৰ প্ৰশাসক বিল নেলছনৰ মতে সাগৰ পৃষ্ঠৰ ওচৰৰ নিম্ন অঞ্চলবোৰ বৰ্ধিত বানপানীৰ বাবে বিপদশংকাৰ আটাইতকৈ ওচৰত আছে আৰু অদূৰ ভৱিষ্যতে বিপদশংকাৰো বৃদ্ধি পাব। সাগৰ পৃষ্ঠৰ সৈতে চন্দ্ৰৰ কম্পনৰ সংযোগ বিপদজনক। তেওঁ কয় যে চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তি, সাগৰৰ স্তৰ বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন সকলো মিলি সমগ্ৰ বিশ্বৰ আমাৰ সমুদ্ৰ তীৰত উপকূলীয় বানপানী বৃদ্ধি পাব। বানপানীৰ ওপৰত চন্দ্ৰৰ প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰি অধ্যয়নটোৰ মুখ্য লেখক ফিল থমছনে হাৱাই বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপক কৈছিল যে চন্দ্ৰক কক্ষপথ সম্পূৰ্ণ কৰিবলৈ 18.6 বছৰ সময় লাগে। তেওঁৰ মতে পৃথিৱীৰ বৰ্ধিত তাপ তথা সাগৰীয় জলস্তৰ বৃদ্ধিৰে চন্দ্ৰৰ কম্পনৰ সংযোগ অতি বিপদজনক ৰূপে পৰিচিত হ'ব পাৰে। বন্ধুসকল, তাৰ পিছৰ খবৰটি হৈছে অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাই একনায়কত্ববাদ শাসন চলোৱাৰ অভিযোগ অখিল গগৈৰ। অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আজি বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি অখিল গগৈয়ে কয় যে শিৱসাগৰ সমষ্টিৰ অভিযুক্ত ভূপেন বৰুৱাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুলীয়াই আঘাত কৰিছে। অসমত হোৱা প্ৰত্যেকটো এনকাউণ্টাৰৰ ন্যায়িক তদন্ত হ'ব লাগে। শিৱসাগৰৰ স্থানীয় সাংবাদিকক গুলীয়াম বুলি ভাবুকি দিছে আৰক্ষীয়ে, সেইটো দুৰ্ভাগ্যজনক। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত একনায়কত্ববাদ চলোৱাৰ অভিযোগ অখিল গগৈৰ। একেজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী, ন্যায়াধীশ, বিধায়ক সকলো হ'ব বিচাৰে বুলি কয় শিৱসাগৰৰ বিধায়কগৰাকীয়ে। অখিল গগৈয়ে কয় যে মই অপৰাধ আৰু অপৰাধীৰ পক্ষত নাই। মই সদায়ে সাৰদা, লুইবাৰ্জাৰ, উত্তৰ কাছাৰ কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। যিসকল আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিচাৰ হ'ব লাগে, প্ৰয়োজনত গ্ৰেপ্তাৰ কৰিব লাগে। বন্ধুসকল, তাৰ পিছৰ খবৰটি হৈছে আনহাতে পৰেশ বৰুৱাকো আলোচনালৈ অহাৰ আহ্বান জনালে অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে পৰেশ ককাইদেউ, আপুনি চৰকাৰৰ লগত আলোচনা কৰক, অসমলৈ শান্তি ঘূৰি আহিব লাগে। উচ্চ ন্যায়ালয়ত ন্যায়ে কৰা আবেদনক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে। বিধায়কগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে মই মুক্ত হোৱাটো বিচৰা নাছিল। মোক পুনৰ ন্যায়ে গ্ৰেপ্তাৰ কৰিবলৈ অভিসন্ধি কৰিছে। মোৰ বিৰুদ্ধে ৰাজনৈতিক চক্ৰান্ত আৰম্ভ হৈছে। বন্ধুসকল, তাৰ পিছৰ খবৰটি হৈছে কেন্দ্ৰীয় চৰকাৰৰ ভয়ংকৰ কৰ বৃদ্ধিৰ বাবেই আকাশলংঘী হৈছে পেট্ৰল ডিজেলৰ মূল্য। 2014 চনৰ পৰা পেট্ৰলত 3.5 গুণ আৰু ডিজেলত 9 গুণ কৰ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ইতিমধ্যে দেশত জুই লগাইছে। ৰকেটৰ গতিৰে ঊৰ্ধ্বমুখী হৈছে পেট্ৰল ডিজেলৰ দাম। বহু ৰাজ্যত ইতিমধ্যে 100 অতিক্ৰম হৈছে পেট্ৰলৰ মূল্যই। অসমত মাজুলী, লখিমপুৰ আদিত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 99 টকা অতিক্ৰম কৰিছে। দাম বাঢ়ি আছে, কিন্তু দাম বৃদ্ধি ৰোধ হোৱাৰ কোনো লক্ষণ নাই। নিতৌ চৰ্চা হৈছে কিয় ইমান বাঢ়িছে পেট্ৰল ডিজেলৰ মূল্য। ইয়াৰ উত্তৰ চৰকাৰৰ হাততে আছে, কাৰণ কেন্দ্ৰীয় চৰকাৰৰ কৰৰ হিমালয় সদৃশ বোজা। এটা কথা জানি সকলো আচৰিত হ'ব যে 2014 চনৰ পৰা 2021 চনলৈ পেট্ৰলৰ পৰা কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰা কৰৰ পৰিমাণ বাঢ়িছে 3 গুণৰো অধিক। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ তথ্যতে প্ৰকাশ পাইছে এই কথা। আশ্চৰ্যকৰ কথাটো হ'ল এই যে আন্তৰ্জাতিক বজাৰত এই সময়ছোৱাত খাৰুৱা তেলৰ দাম নিম্নতম হোৱাৰ পিছতো ভাৰতত ৰকেটৰ গতিৰে বাঢ়িছে পেট্ৰল ডিজেলৰ মূল্য। ইয়াৰ পৰা এইটোৱে স্পষ্ট হয় যে
চৰকাৰীকৰণৰ বাবে আকাশলংঘী হৈছে পেট্ৰল ডিজেলৰ মূল্য। CNN নিউজ 18ত প্ৰকাশিত এক বাতৰিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ তথ্য বিশ্লেষণত ওলাই পৰিছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ আঁৰৰ ৰহস্য। 2014 চনত পেট্ৰলত প্ৰতি লিটাৰত কেন্দ্ৰীয় আবকাৰী শুল্ক আছিল 9.48 টকা। বৰ্তমান পেট্ৰলত প্ৰতি লিটাৰত কেন্দ্ৰীয় আবকাৰী শুল্ক হৈছে 32.9 টকা। 2014 চনৰ পৰা প্ৰায় 3.5 অৰ্থাৎ 3.5 গুণ বৃদ্ধি পাইছে এই শুল্ক। একেদৰে 2014-15 বৰ্ষত কেন্দ্ৰীয় আবকাৰী শুল্ক সংগ্ৰহ হৈছিল 29,279 কোটি টকা। কিন্তু 2020-21 বিত্তীয় বৰ্ষত 10 মাহৰ ভিতৰতে কেন্দ্ৰীয় আবকাৰী শুল্ক সংগ্ৰহ বৃদ্ধি হৈছে 89,575 কোটি টকালৈ। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে দেশত কিছু পৰিমাণে কমি আহিছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 38,792 জন লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত। দেশত কৰোনাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পালেও দক্ষিণ ভাৰত আৰু উত্তৰ পূবৰ কৰোনা পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। দেশৰ কেইবাখনো ৰাজ্যত কৰোনাৰ নতুন ভেৰিয়েণ্ট পোৱাৰ ফলত কৰোনাৰ তৃতীয় ঢৌৰ বিপদৰ আশংকা বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে বিগত 24 ঘণ্টাত দেশত কৰোনাত আক্ৰান্ত হৈছে 38,792 জন লোক। মৃত্যু হৈছে 624 জন লোকৰ। কৰোনাৰ নতুন সংক্ৰমণৰ সংখ্যাকে ধৰি দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 3,09,46,074 জন। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এতিয়া দেশত কৰোনাত আক্ৰান্তৰ সংখ্যা 4,29,946 জন। 3,01,04,720 জন লোক সুস্থ হৈ উঠিছে ভাৰতত। আনহাতে এতিয়ালৈকে কৰোনাত মুঠ 4,11,408 জন লোকৰ মৃত্যু হৈছে। দেশত এতিয়ালৈকে 38,76,97,934 জন লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে অখিল গগৈক জক্কৰ বুলি ক'লে নেকি সদনৰ মজিয়াত। জক্কৰ শব্দক লৈ উত্তাল বিধানসভা। অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে স্পষ্টীকৰণ। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক লৈ আজি হুলস্থুল সদনৰ মজিয়াত। বিৰোধীৰ অভিযোগ অখিল গগৈক জক্কৰ অৰ্থাৎ জকাৰ বোলা হৈছে পবিত্ৰ সদনৰ মজিয়াত। জ্যেষ্ঠ কংগ্ৰেছী নেতা ভৰত নৰ আৰু ৰকিবুল হুছেইনে অখিল গগৈক জক্কৰ বোলা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাত সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আচলতে অখিল গগৈয়ে সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত দাখিলৰ পূৰ্বেই সংবাদমেলত ৰাজহুৱা কৰাৰ অভিযোগ কৰিছিল লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাই। মানৱ ডেকাৰ এই অভিযোগৰ লগে লগে অখিল গগৈয়ে কয় যে কোনটো ৰুলছ মতে নোৱাৰি মোক জনাওক, মই নাজানো। অখিলৰ এই মন্তব্যৰ পিছতেই অখিলক আক্ৰমণৰ লক্ষ্য কৰি লয় সাহসীয় বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই। পীযুষ হাজৰিকাই অখিলক আক্ৰমণ কৰি কয় যে নতুন বিধায়ক, কিবা কোৱাৰ আগতে শিকি ল'ব লাগে। বাহিৰত ডাঙৰ মানুহ হ'ব পাৰে, সদনৰ কথা সুকীয়া। পীযুষৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াত অখিল গগৈয়েও সদন কি চৰকাৰী পক্ষৰ হয় নেকি প্ৰশ্ন উত্থাপন কৰে। সদন কেৱল সাহস পক্ষৰ হয় নেকি, এই বুলি উভতি ধৰে পীযুষ হাজৰিকাক। সেই সময়তে নলবাৰীৰ বিজেপিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে এয়া আন্দোলনৰ স্থান নহয়, এয়া সদন বুলি কটাক্ষ কৰে অখিল গগৈক। একেদৰে সদন আন্দোলনৰ বাবে নহয়, এনেকৈ চলিব দিয়া নহ'ব, এই বুলি হুংকাৰ দিয়া মন্ত্ৰী পীযুষ হাজৰিকাই। সদনৰ নিয়ম নমনা বুলি অভিযোগ কৰি বিধায়ক অখিল গগৈক কঠোৰ সমালোচনা কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও। অধ্যক্ষ দৈমাৰীয়ে কয় যে সদনৰ বাহিৰত যি ইচ্ছা ক'ব পাৰে, কিন্তু সদনত সকলোৱে আইনমতে কথা ক'ব লাগিব। তথাপি অখিল গগৈ অধ্যক্ষক মোক কিয় কথা ক'ব নিদিব, এই বুলি পুনৰাই প্ৰশ্ন কৰাত অধ্যক্ষই কয় যে কালি আপুনি বহুত সময় কথা কৈছে, আপোনাৰ সময়ত আপুনি কথা ক'ব পাৰিব। অধ্যক্ষৰ এই মন্তব্যৰ পিছতে সদনত হাঁহিৰ ৰোল উঠে আৰু কোনোবাই অখিল গগৈক উদ্দেশ্যে জক্কৰ বুলি কোৱা অভিযোগ কৰে বিৰোধীয়ে। পৰিৱেশ হুলস্থুলীয়া হোৱাত এই শব্দ সদনৰ ৰেকৰ্ডত নাযায় বুলি মন্তব্য কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। লগতে অখিল গগৈৰ কোনো কথা ৰেকৰ্ডত নাযায় বুলি মন্তব্য কৰে তেওঁ। লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থিয় হৈ স্পষ্টীকৰণ দিয়ে যে আচলতে জয়ন্ত মল্ল বৰুৱা আৰু মই ব্যক্তিগতভাৱে কোৱা কথাৰ সময়ত জক্কৰ শব্দটো ব্যৱহাৰ হ'ল, বাকী কাকো কোৱা নাছিল।